আজি পবিত্ৰ জন্মাষ্টমী উপলক্ষে উখল মাখল পৰিৱেশ বিশ্বৰ সৰ্ববৃহৎ শ্ৰীকৃষ্ণ মন্দিৰত পশ্চিমবংগৰ নাদিয়াৰ মায়াপুৰত নিৰ্মাণ অৱস্থাত আছে এই বিশেষ মন্দিৰটো মায়াপুৰত থকা ইস্কনৰ মূল কাৰ্যালয়ত অৱস্থিত এই মন্দিৰ 2009 চনত আৰম্ভ হৈছিল মন্দিৰ নিৰ্মাণৰ প্ৰক্ৰিয়া প্ৰায় 700 একৰ ভূমিত নিৰ্মাণ কৰি থকা হৈছে এই শ্ৰীকৃষ্ণ মন্দিৰটো উল্লেখযোগ্য যে নিৰ্মাণ সম্পূৰ্ণ হলে পশ্চিমবংগৰ এই মন্দিৰ বিশ্বৰ সৰ্ববৃহৎ শ্ৰীকৃষ্ণ মন্দিৰ হিচাপে পৰিগণিত হ'ব ইস্কনৰ প্ৰতিষ্ঠাপক স্বামী প্ৰভুপদে 1971 চনত এই মন্দিৰ নিৰ্মাণৰ বাবে মায়াপুৰত ক্ৰয় কৰিছিল মাটি 1972 চনৰ পৰাই ইয়াত চলি আহিছিল পূজা অৰ্চনা কিন্তু ইয়াৰ মূল নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল 2009 চনৰ পৰাহে মন্দিৰ নিৰ্মাণৰ প্ৰাৰম্ভিক বাজেট আছিল 600 কোটি টকা আৰু পৰৱৰ্তী সময়ত এই ধনৰাশি বৃদ্ধি পাই হৈ গৈ প্ৰায় 1000 কোটি টকা 2023 চনত সম্পূৰ্ণ হোৱাৰ কথা আছিল মন্দিৰ নিৰ্মাণৰ প্ৰক্ৰিয়া কৰোনাৰ বাবে নিৰ্মাণ প্ৰক্ৰিয়া ব্যাঘাত হোৱাৰ বাবে 2024 মুকলি কৰা হ'ব এই বিশেষ মন্দিৰটো মন্দিৰটোৰ ভেটি 100 ফুট আৰু ইয়াৰ উচ্চতা এটা 10 মহলীয়া অট্টালিকাৰ সমপৰ্যায়ৰ জন্মাষ্টমীৰ দিনটোত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ল এই বিশেষ মন্দিৰটো জন্মাষ্টমী উপলক্ষে আয়োজন কৰা হ'ল বিশেষ উৎসৱৰ এই বিশেষ কৃষ্ণ মন্দিৰটো নিৰ্মাণ হৈ উঠিলে ই হৈ পৰিব পৃথিৱীৰ সৰ্ববৃহৎ বৈদিক মন্দিৰ বিশাল মন্দিৰটো নিৰ্মাণ কৰা হৈছে তিনিটা বিশাল সিংহ এই মূল সিংহটো হৈছে ৰাধা কৃষ্ণৰ আৰু পূব সিংহটো হৈছে নৰসিংহদেৱৰ 350 ফুট উচ্চতাৰ মন্দিৰটোত থাকিব শুদ্ধতাকৈ লিফ্ট আৰু ইয়াৰ লগত থাকিব এটা অত্যাধুনিক তাৰকাগৃহ 10,000 দৰ্শনাৰ্থীয়ে একেলগে একে সময়তে দৰ্শন কৰিব পাৰিব এই বিশেষ মন্দিৰটো